হেল্ল' এভৰিৱান। আই হোপ আপোনালোক আটায়ে ভালে আছে আৰু পৰীক্ষাৰ কাৰণে পঢ়া শুনা কৰি আছে। পৰীক্ষাবোৰ আহি ওচৰ পালে, গতিকে আমি গোটেইবোৰ পৰীক্ষাতে কামত আহিব পৰা কিছুমান ক্লাছেছ লৈ আনি আছিলো। ইয়াৰে আগতেও দুই এটা ক্লাছ এনেকুৱা আহিছে। আই হোপ আপোনালোকে ভিডিঅ' কেইটা চাই ভাল পাইছে আৰু আজি লৈ আনিছো কেইটামান মিষ্টেক্স এগেইন ৱেৰ ডু উই গ' ৰং। ইয়াৰে পাৰ্ট 2টো লৈ আনিছো। ইয়াৰে পাৰ্ট 1টো ইতিমধ্যে পাব্লিছ হৈ গৈছে। যদি চোৱা নাই চাব, আৰু যদিহে চাইছে তেতিয়াহ'লে খুবেই ভাল কথা। আমি ক'ত ভুল কৰো, আমাৰ ভুলবিলাক ক'ত হয়, তেনেকুৱা ৰিলেটেড ইয়াৰ আগতে এটা ক্লাছ হৈছে আৰু আমি কিছু মিষ্টেক্স এনেকুৱা পইণ্ট আউট কৰি উলিয়াইছো যিখিনি জেগাত আমি ভুল কৰো, গ্ৰামাৰ লিখোতে বা কওঁতে য'ত ভুল হয়, বা কেতিয়াবা আমাক এৰৰ স্পট কৰিব দিলেও আমি কি কৰিব নোৱাৰো, বিচাৰি উলিয়াব নোৱাৰো। সেইকাৰণে আজিৰ ক্লাছটো ইম্পৰ্টেণ্ট। থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে টপিকটো কেনেকুৱা হ'ব, কাৰণ ইয়াৰে আগতে আমাৰ এনেকুৱা আৰু এটা ক্লাছ গৈছে আৰু আজি পাৰ্ট 2টো আৰম্ভ কৰিব ওলাইছো। গতিকে আহক পলম নকৰি আৰম্ভ কৰো। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি চাব ওলাইছো আমাৰ ক'ত ভুল হয়, ৱেৰ ডু উই গ' ৰং। ঠিক আছে, যিটো প্ৰথম মিষ্টেক আমি ফাইণ্ড আউট কৰিছো আজিৰ ক্লাছটোৰ কাৰণে, সেইটো হ'ল প্ৰনাউন এণ্টিচিডেণ্ট এগ্ৰিমেণ্ট। প্ৰনাউন এণ্টিচিডেণ্ট এগ্ৰিমেণ্ট এইটো কি হয়, হোৱাট ইট মিনছ প্ৰথম জানি লওক। A pronoun must agree with its antecedent, the noun it replaces, in number, singular and plural and gender. চাওক, তাৰমানে কি হয়, সহজ কৰি পেলাই কৈ দিছো। এটা প্ৰনাউনে কি কৰে, নাউন এটাক ৰিপ্লেচ কৰে, নহয় জানো? চাপোজ মই মানুহ এজনৰ নাম ইয়াতে লিখিছো। আমাৰ অফিচৰে চব ফালৰ পৰা আমাৰ যিজন ল'ৰাই চব কাম কৰে, প্ৰাঞ্জল। ঠিক আছে, প্ৰাঞ্জল এজন ল'ৰা। কি পাৰ্চন, কি নাম্বাৰ, থাৰ্ড পাৰ্চন, সিঙ্গুলাৰ নাম্বাৰ। এতিয়া যেতিয়া প্ৰনাউনটো আমি ৰিপ্লেচ কৰিম ইয়াত, নেক্সট টাইম যদি লিখো ইয়াৰ কথাটো কি বুলি লিখিম, হি বুলি লিখিম। এতিয়া যদি মই তাৰ সলনি কি লিখো, দে, তাৰপিছত যদি মি, সি, এইবিলাক যদি প্ৰনাউন লিখো, এইবোৰ কি হ'ব, এইবোৰ ইয়াতে ভুল হ'ব। কাৰণ কিয়, প্ৰাঞ্জলৰ যিটো পাৰ্চন আৰু নাম্বাৰ আছিল সেইবোৰে কি নকৰে, ইহে মেচ কৰে। সেইটো এইকেইটাই মেচ নকৰে, পাৰ্চন, নাম্বাৰ, আৰু ইয়াক ৰিপ্লেচ কৰিব পৰা প্ৰনাউন এইটোহে আছে। ঠিক আছে, গতিকে কি হয়, প্ৰনাউন মাষ্ট এগ্ৰি উইথ ইটছ এণ্টিচিডেণ্ট, দ্য নাউন ইটছ ৰিপ্লেচেছ, ইন নাম্বাৰ এণ্ড জেণ্ডাৰ। নাম্বাৰো একে হ'ব লাগিব আৰু জেণ্ডাৰো একে হ'ব লাগিব, পাৰ্চনো একে হ'ব লাগিব, ৰাইট? So when this doesn't happen, আৰু এইটো যেতিয়া নহয়, তেতিয়া কি হয়, this sentence becomes confusing or grammatically incorrect. তেতিয়া বাক্যটো কনফিউজিং হৈ যায় আৰু গ্ৰামেটিকেলি সেইটো ভুল হৈ যায়, হয়নে? গ্ৰামেটিকেলি ভুল হৈ যায়। এতিয়া মই আপোনালোকক এক্সাম্পল কেইটামান দিম। এক্সাম্পল কেইটামান চাওক, কমন মিষ্টেক্স কেনেকুৱা হয়। এভৰি ষ্টুডেণ্ট মাষ্ট ব্ৰিং দেয়াৰ নোটবুক। এভৰি ষ্টুডেণ্ট, চাবজেক্টটো কি আছিলে, এভৰি ষ্টুডেণ্ট। যেতিয়া ষ্টুডেণ্ট বহুত কেইটা আছে, কিন্তু এভৰি বুলি কোৱা মাত্ৰকে সেইটো কি, এভৰিটোৱে সিঙ্গুলাৰ ৰিপ্ৰেজেন্ট কৰে, ৰাইট? গতিকে যদি আমি প্ৰনাউনটো কি কৰি দিওঁ ইয়াতে, ব্ৰিং দেয়াৰ কৰি দিওঁ, তেতিয়া কি হ'ব, তেতিয়া গণ্ডগোল হ'ব। কিয়, কাৰণ এভৰি ষ্টুডেণ্টটো ৱাজ আ সিঙ্গুলাৰ নাম্বাৰ। চ' সিঙ্গুলাৰ ষ্টুডেণ্ট উইথ প্লুৰেল দেয়াৰ, দেয়াৰটো ক'ত ব্যৱহাৰ হয়, যদি এনেকে কোৱা হলহেঁতেন, দ্য ষ্টুডেন্টছ বুলি যদি কোৱা হলহেঁতেন, তেতিয়া কি হলহেঁতেন, তেতিয়া দেয়াৰ হলহেঁতেন, ৰাইট? দ্য ষ্টুডেন্ট বুলি ক'লে, দ্য ষ্টুডেন্টছ বুলি যদি গোটেই ষ্টুডেন্টছ খিনিক ক'লেহেঁতেন, তেতিয়া দেয়াৰ ব্যৱহাৰ কৰিলোহেঁতেন। বাট এভৰি বা ইচ যদি কোৱা হয়, এভৰি ষ্টুডেন্ট ক'লে কি হ'ব, তেতিয়া সিঙ্গুলাৰ বুজাব, তেতিয়া হিজ হ'ব, নতুবা হাৰ হ'ব। বুজি পাইছেনে? হিজ নতুবা হাৰ হ'ব এভৰি ষ্টুডেণ্টৰ সলনি। গতিকে কি হয়, নোটবুক চবে আনিব লাগিব, এইটো কওঁতে এভৰি ষ্টুডেণ্টটো হৈছে সিঙ্গুলাৰ। ঠিক তেনেকে যিটো কি আছে ইয়াতে প্ৰনাউন আছে, সিও সিঙ্গুলাৰৰ লগত এগ্ৰি কৰিব লাগিব। গতিকে কাৰেক্ট ভাৰ্চনটো কি হ'ব, এভৰি ষ্টুডেণ্ট মাষ্ট ব্ৰিং হিজ অৰ হাৰ নোটবুক। এতিয়া হিজ লিখিলেও হ'ব, হাৰ লিখিলেও হ'ব, অৰ আদাৰৱাইজ কি, ৰিৰাইট ইট এজ অল ষ্টুডেণ্টছ মাষ্ট ব্ৰিং দেয়াৰ নোটবুকছ। এতিয়া মই এইটোৱে কৈছিলো, দ্য ষ্টুডেণ্টছ বা অল ষ্টুডেণ্টছ। ঠিক আছে, অল ষ্টুডেণ্টছ বুলিও আমি লিখিব পাৰো। অল ষ্টুডেণ্টছ বা দ্য ষ্টুডেণ্টছ লিখিলে কি হ'ব, দেয়াৰ নোটবুক হ'ব। চ' এই বাক্যটোত যদি ভুল বিচাৰিব লাগে, আমি কি কৰিব পাৰো, প্ৰনাউনটোতো ভুল আছে, এভৰি ষ্টুডেণ্টছৰ লগত প্ৰনাউনটোৱে এগ্ৰি কৰা নাই, কিন্তু আমি ইয়াক এই ধৰণেও কাৰেক্ট কৰিব পাৰো যে প্ৰনাউনটোৰ লগত এগ্ৰি কৰা এটা চাবজেক্ট যদি আমি বহুৱাই দিওঁ, দ্য ষ্টুডেণ্টছ বা অল ষ্টুডেণ্টছ, তেতিয়া আকৌ কি হৈ যাব, এই প্ৰনাউনটোৰ লগতে এগ্ৰি কৰি দিব। বুজি পাইছেনে? এইটোৱে হৈছে প্ৰনাউন এণ্টিচিডেণ্ট এগ্ৰিমেণ্ট। এণ্টিচিডেণ্ট কোনটো হয়, এণ্টিচিডেণ্ট সেই নাউনটো যিটো সেই প্ৰনাউনটোৱে আহি পেলাই ৰিপ্লেচ কৰে, সেই প্ৰনাউনটোৱে ৰিপ্লেচ কৰিব যাক, সেইটোৱে তাৰ এণ্টিচিডেণ্ট। ঠিক আছে, এইটো হ'ল প্ৰথম মিষ্টেক। প্ৰথম মিষ্টেকটো কেনেকুৱা লাগিল, আই হোপ আপোনালোক এটাই বুজি পাইছে। ইয়াৰে পিছৰ মিষ্টেকটোৰ ফালে যাম। ইয়াৰে পিছৰ মিষ্টেকটো আলোচনা কৰিম, তাৰ আগতে শুনক why it matters। এইটো কিয় দৰকাৰী, কাৰণ মিছমেচ বিটুইন pronoun and antecedent leads to unclear references and ungrammatical writing। বস্তুটো গ্ৰামেটিকেলি কাৰেক্টটো নহয়,
আৰু ৰেফাৰেন্সটো আমি কাৰেক্টলি নাপাম, তাৰমানে কাৰ কথা কোৱা হৈছে বুজি নাপাম। তাইৰ এনেকে কওঁতে আমি বুজি পাওঁ জাষ্ট বিকজ ইয়াৰ আগতে এটা এন্টিচিডেন্ট এটা থাকে। এন্টিচিডেন্ট মানে যিকোনো নাউন এটা থাকে, ৰাইট? আমি যদি স্কুল এখনৰ কথা, অনুষ্ঠান এখনৰ কথা যদি তেওঁলোকৰ এনেকে যদি কওঁ, তেতিয়া কি হ'ব? কাৰেক্টলি বস্তুটো ৰেপ্ৰেজেন্ট নকৰিব, ৰাইট? স্কুল এখনৰ কথা যদি আমি কওঁ, স্কুলখনে, এই অনুষ্ঠানটিয়ে, তেনেকে আমি কম। সি বুলি নকওঁ, তাই বুলি নকওঁ, সিহঁতে বুলি নকওঁ, ৰাইট? গতিকে প্ৰনাউনটো সদায় কি হ'ব লাগিব? তাৰ এন্টিচিডেন্টৰ লগত মেটচ কৰা হ'ব লাগিব, ঠিক আছে? এইটো হ'ল প্ৰথম মিষ্টেকটো। নেক্সট মিষ্টেকটো কি? মিছপ্লেচড এণ্ড ডেংলিং মডিফায়াৰ্ছ। ইয়াৰ বিষয়ে আমি এটা ক্লাছ অলৰেডি লৈছিলো, মিছপ্লেচ এণ্ড ডেংলিং মডিফায়াৰ্ছৰ ওপৰত, ঠিক আছে? যদি মডিফায়াৰটো মিছপ্লেচ, ভুল জেগাত যদি বহুৱাই দিয়া হয়, সি বেলেগ অৰ্থ বুজাব পাৰে। তাৰ মানে কি? A modifier is a word or phrase that describes something. মডিফায়াৰটোৱে ডিছক্ৰাইব কৰে এটা ৱৰ্ড বা ফ্ৰেজ। ইফ ইট ইজ নট প্লেচড নেক্সট টু হোৱাট ইট মডিফাইজ, ই ক'ত বহিব লাগে সদায়? ই যাক মডিফাই কৰিছে তাৰে লগত বহিব লাগে, বুজি পাইছেনে? ইট ক্ৰিয়েটছ কনফিউজন অৰ চামটাইমছ আনইনটেণ্ডেড হিউমাৰ। কেতিয়াবা অনিচ্ছাকৃতভাৱে বস্তুটো বেলেগ এটা জমনি হৈ যাব পাৰে। কেনেকে? লেট আছ লুক এট চাম এক্সাম্পল। কমন মিষ্টেক্স দেখাইছে মিছপ্লেচডৰ ক্ষেত্ৰত। শ্বি অলমষ্ট ড্ৰভ হাৰ কিডছ টু স্কুল এভৰি ডে। তাৰ মানে কি? শ্বি অলমষ্ট ড্ৰভ, তাৰ মানে অলমষ্টটো আছিলে ইয়াতে মডিফায়াৰ, অলমষ্টটো আছিলে মডিফায়াৰ। চ' অলমষ্ট যদি ড্ৰপ বা অলমষ্ট ড্ৰাইভ হৈ যায়, প্ৰায় মানে অলমষ্ট লৈয়ে গৈছিল, একদম লৈয়ে গৈছিল, তেনেকুৱা টাইপ হয়। তাৰ মানে এনেকুৱা দেখাব যেন তাই সদায় স্কুললৈ নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ যোৱাৰ নিচিনা কৰে, মানে লৈ নাযায়, প্ৰায় লৈয়ে যোৱা বুলি ক'ব পাৰি, তেনেকুৱা হ'ব। কিন্তু আমাক লাগিছিলে কি? তাই নিজৰ ল'ৰা ছোৱালীকেইটাক স্কুললৈ প্ৰায় সদায়ে লৈ যায়, তাৰমানে প্ৰতিদিনে নহলেও প্ৰায় সদায়ে, তাৰমানে উইকত হয়তো 4 দিন 5 দিন লৈয়ে যায়। গতিকে কি? চ' সেইকাৰণে কি নহয়, ডিড শ্বি অলমষ্ট ড্ৰাইভ অৰ অলমষ্ট এভৰি ডে? ইয়াতে কাৰেক্টটো হ'ব কি? শ্বি ড্ৰভ হাৰ কিডছ টু স্কুল অলমষ্ট এভৰি ডে। ইয়াতে এই অলমষ্টটো এটা মডিফায়াৰ, ৰাইট? ই এটা হৈছে কি? মডিফায়াৰ। চ' ই যেতিয়া ভুল জেগাত বহিলে, বহা মাত্ৰকে কি হৈ গ'ল? যিটো কাম কৰিছিল, কামটো অলমষ্ট টাইপ দেখালে। কামটো অলমষ্ট কৰা নাই, কামটো পুৰাই কৰিছে, কিন্তু কামটোৰ যিটো ফ্ৰিকুৱেঞ্চি, সেইটো এভৰিডেৰ জেগাত কৈছে অলমষ্ট এভৰিডে। বুজি পাইছেনে? সদায় কৰা নাই, প্ৰায় সদায়। তাৰমানে তাই হয়তো সপ্তাহৰ 7 দিন লৈ নাযায় নিজৰ ল'ৰা ছোৱালীকেইটাক স্কুললৈ। কিমান দিন? 4 5 দিন নিয়ে। কোনোবা দিনা হয়তো হাজবেণ্ডে লৈ যায়, কোনোবা দিনা নিজে যায় ল'ৰা ছোৱালীকেইটা স্কুল বাছত উঠি পেলাই, তেনেকুৱা ধৰণৰ কথা। গতিকে কি? অলমষ্ট ড্ৰাইভ বুলি আমি ক'ব নোৱাৰো, অলমষ্ট এভৰি ডে হ'ব লাগিব, ঠিক আছে? চ' এইটো হৈ গ'ল ইয়াৰে কাৰেক্ট ভাৰ্জন। আকৌ কেতিয়াবা কি থাকিব? যদি ডেংগল হৈ থাকে মডিফায়াৰটো, ৱাকিং ডাউন দ্য ষ্ট্ৰীট দ্য ফ্লাৱাৰ স্মেলড লাভলি। এতিয়া ৱাকিং ডাউন দ্য ষ্ট্ৰীট বুলি কোৱাৰ পিছত আমাক কি লাগিব? চাবজেক্টটো লাগিব, কামটো কোনে কৰিছে। চ' হিয়াৰ উই নিড দ্য চাবজেক্ট। তেতিয়াহে আমি গম পাম যে ৱাকিং ডাউন দ্য ষ্ট্ৰীটটো একচুৱেলি হু ইজ দ্য পাৰ্চন হু ৱাক ডাউন দ্য ষ্ট্ৰীট। সেই মানুহজন কোন যিয়ে ষ্ট্ৰীটটোত ৱাক ডাউন কৰিছিল, সেই মানুহজন লাগিব। যদি আমি সেই মানুহজন নাপাওঁ, তেতিয়াহ'লে কি হ'ব? যদি আমি সেই মানুহজন নাপাওঁ, তেতিয়া নেক্সট যিটো বহি আছে, এইটোৱে যেন চাবজেক্ট তেনেকুৱা লগা হ'ব। ফুলকেইটা ধুনীয়া গোন্ধাইছিল, কিন্তু ফুলকেইটাই ৱাক ডাউন কৰা নাছিল। গতিকে দিছ মেক্স ইট চাউণ্ড লাইক দ্য ফ্লাৱাৰ্ছ ৱেৰ ৱাকিং। ইয়াতে যদি আমি এনেকে লিখি দিলো, মডিফায়াৰৰ পিছতে আমি কি কৰিলো? ডেংলিং মডিফায়াৰটোৰ পিছতে যদি আমি চাবজেক্টটো ৰাখি দিলো, দেখাত কেনেকুৱা হ'ব? দেখাত এনেকুৱা হ'ব যেন ফুলকেইটাহে খোজকাঢ়ি আহিছিল, ৰাইট? গতিকে আমাক চাবজেক্টটো লাগিব। কি লাগিব? ফুলকেইটা ধুনীয়া গোন্ধাইছিলহে, খোজকাঢ়ি কোন আহিছিল? মই আহিছিলো বা বেলেগ কোনোবা আহিছিল? ইয়াতে আমাক চাবজেক্টটো লাগিব, ৰাইট? চ' ৱাকিং ডাউন দ্য ষ্ট্ৰীট আই স্মেল দ্য লাভলি ফ্লাৱাৰ্ছ, ৰাইট? সেই সুগন্ধি ফুলকেইটাৰ মই গোন্ধ পাইছিলো। কেতিয়া? যেতিয়া মই ৰাস্তাটোৰে খোজকাঢ়ি আহিছিলো। গতিকে মডিফায়াৰটোৱে ইয়াতে কি কৰিলে? যিটো চাবজেক্ট, প্ৰপাৰ চাবজেক্টটো কি কৰিলে? দেখুৱাই দিলে। গতিকে আই স্মেল দ্য লাভলি ফ্লাৱাৰ্ছ হ'ব, বা হি কুড স্মেল দ্য লাভলি ফ্লাৱাৰ্ছ। বেলেগ কোনোবা এটাও আমি বহুৱাই দিব পাৰো, আই জেগাত হি সি এইবিলাকো বহুৱাই দিব পাৰো, কিন্তু আমাক এনেকুৱা এটা মানুহ লাগিব হু কেন ৱাক ডাউন দ্য ষ্ট্ৰীট, ঠিক আছে? নট দ্য ফ্লাৱাৰ্ছ। ফুলকেইটাই তললৈ খোজকাঢ়িব নোৱাৰে, এনেকুৱা মানুহ এজন লাগিব যিয়ে কি কৰিব পাৰে? তললৈ খোজকাঢ়ি আহিব পাৰে, ঠিক আছে? ইমানখিনিয়ে। আৰু ই কিয় দৰকাৰী? These errors make writing awkward or laughable. হাঁহি উঠা বনাই দিব, তাৰমানে যদি এনেকুৱা ধৰণৰ বস্তু আমি কৰো। Even when the intention is serious, ইন্টেনশনটো যদিও চিৰিয়াছ, তেতিয়া কি হ'ব? এতিয়া চেম এটা মই ইয়াতে আপোনালোকক লিখি দেখুৱাই দিওঁ। এটা জেৰান্ডেৰে আৰম্ভ কৰিছো। Walking in the garden,
এটা মৰা গৰু দেখা গৈছিল বাগিচাৰে খোজকাঢ়ি আহোঁ। এতিয়া আমাৰ বাক্যটো এনেকুৱা লাগিছে যে a dead cow, ডেড কাউটো যেন আমাৰ চাবজেক্ট হয়, ই যেন বাগিচাত খোজকাঢ়ি আছিল এনেকুৱা দেখা গ'ল। মৰা গৰু এটাই যেন বাগিচাত খোজকাঢ়ি আছিল, বাক্যটো তেনেকুৱা দেখা গ'ল। কিন্তু আচলতে অৰ্থটো কি আছিল? মৰা গৰুটো দেখা গৈছিল কাৰণ মই বাগিচাত খোজকাঢ়ি আছিলো, ৰাইট? চ' ৱাকিং ইন দ্য গাৰ্ডেন, ইয়াতে কি লাগিব? চাবজেক্টটো লাগিব। ৱাকিং ইন দ্য গাৰ্ডেন, আই চ কি দেখিছিলো? অবজেক্ট হ'ব a dead cow। এটা অবজেক্ট, ই কি কৰা নাই? কামটো কৰা নাই, ইয়াক দেখাহে গৈছে। চ' ৱাকিং ইন দ্য গাৰ্ডেন আই চ a dead cow বুলি কোৱা মাত্ৰকে কি হৈ গ'ল? বাক্যটো শুদ্ধ হৈ গ'ল। চ' আদাৰৱাইজ ইট have been laughable। যিটো ইয়াতে মেনশ্যন কৰা হৈছে সেইটো হ'লহেঁতেন যদি মই ভুল জেগাত বহুৱালোহেঁতেন। চ' মডিফায়াৰ্ছৰ কামটো এইটো। তাৰে পিছত আহিব subject verb inversion in questions and conditions। এতিয়া সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ কথাটো আমি গম পাওঁ। যিটো ইনভাৰ্সন আছে সেইটো কেনেকুৱা হ'ব? কোৱেশ্যনৰ ক্ষেত্ৰত বা কণ্ডিশনেল সেন্টেন্সৰ ক্ষেত্ৰত কি হ'ব? চাব দেই, what it means in questions and certain conditional sentences the subject and verb order inverts। ইনভাৰ্ট মানে ওলট পালট হৈ যায়, তাৰমানে সাবজেক্ট আৰু ভাৰ্বৰ অৰ্ডাৰটো উল্টি যায় কিছুমান কোৱেশ্যনত। কিয়? যদি আমি why you are late বুলি কওঁ, you are অমুক, you are তমুক, you are late, তেতিয়া এইটো ষ্টেটমেন্ট হৈ আছে। কিন্তু কুৱেশ্যন হ'ব লাগিলে কি হ'ব লাগিব? যিটো সাবজেক্ট ইউ আৰু যিটো ভাৰ্ব আছে তেতিয়া সেই দুটা ওলোটা হৈ যাব, তেতিয়াহে শুদ্ধ হ'ব। যেনে কাৰেক্ট ভাৰ্সনটো why are you late, বুজি পাইছে? কুৱেশ্যনৰ ক্ষেত্ৰত এনেকুৱা হয়। চ' এইটো আৰু এটা, and missing the this change is a common error। আৰু যদি আমি এই চেঞ্জটো মিছ কৰো তেতিয়াহ'লে এইটো এটা কমন এৰৰ বুলিয়ে ক'ব পাৰি। কুৱেশ্যনৰ ক্ষেত্ৰত আমি গম পাই গলো, কুৱেশ্যনৰ ক্ষেত্ৰত গম পাইছো। এটা কণ্ডিশনৰ কিবা দিয়া আছে নেকি আমি চাওঁ। ইন কণ্ডিশনেল সেন্টেন্সেছত কি দিয়া আছে? had I known I would have helped, not I had known। তাৰ মানে had I known মানে কি? if I had known, ইয়াত তাৰমানে কিহৰ কথা কৈছে? যদি মই জানিলোহেঁতেন, এইটো এটা if clause হয়। if clauseক if mention নকৰাকে এনেকে I had known বুলি নিদি পেলাই আমি কি দিব পাৰো? আমি had I known বুলি দিব পাৰো, মিনিংটো একেটাই হয়। I had known নিদি পেলাই আমি যদি had I known দিওঁ, মিনিংটো একেটাই হয়। তেতিয়া কি হ'ব? had I known I would have helped। তাৰে সলনি যদি আমি I had known I would have helped লিখো, নহ'ব মানে, নহ'ব। কিয়? it affects clarity and is crucial in forming interrogative and conditional sentences correctly। সেইকাৰণে had I known তাৰমানে মই যদি জানিলোহেঁতেন, if I had known বুজাইছে, বুজিছেনে? সেইটোৱে if I had known বুজাইছে, আৰু এইটো হৈছে কণ্ডিশনেল সেন্টেন্স। if টো ইয়াতে হিডেন হৈ আছে, সেইকাৰণে ইয়াতে had I known এনেকে লিখি দিয়া হৈছে। ঠিক আছে, এইটো সেইকাৰণে জৰুৰী। ইয়াৰে পিছত আৰু এনেকুৱা আছে নেকি চাওঁ। পেৰেলেল স্ট্ৰাকচাৰ, যিটো পেৰেলেলিজম বুলিও কয়। পেৰেলেল স্ট্ৰাকচাৰটো এনাডাৰ ইম্পৰ্টেন্ট টপিক, আমি যিটো গ্ৰামাৰত প্ৰায়েই লিখি যাওঁতে ভুল কৰি যাওঁ। এতিয়া চাব পেৰেলেল স্ট্ৰাকচাৰটো হয়নো কি? what it means when listing or connecting ideas in a sentence, the grammatical form should be consistent। That's called parallel structure। consistent মানে কি? consistent মানে কি? suppose সি কিবা কিবি কাম কৰি ভাল পায়, মই কৈ আছো ইয়াতে আপোনালোকক কি কৰি ভাল পায়। suppose he loves, কি ভাল পায়? swimming ভাল পায়, swimming। আৰু কি ভাল পায়? cycling and ক্ৰিকেট খেলিও ভাল পায়। এতিয়া ক্ৰিকেট বুলি লিখিলে হ'বনে? নহ'ব। এণ্ড কি লিখিব লাগিব? প্লেয়িং ক্ৰিকেট, প্লেয়িং ক্ৰিকেট। এতিয়া এটা বস্তু মোক কওক, এইটো কিয় পেৰেলেল ষ্ট্ৰাকচাৰত পৰে? পেৰেলেল ষ্ট্ৰাকচাৰত কিয় পৰে? কাৰণ হি লাভ চুইমিং, সি সাঁতোৰাটো ভাল পায়। ইয়াতেও আইএনজি লগ হৈ আছে, চাইক্লিং ইয়াতেও আইএনজি লগ হৈ আছে, এণ্ড প্লেয়িং ইয়াতেও আইএনজি লগ হৈ আছে, বুজি পাইছে? যদিও বা প্লেয়িংটোত আমি চাৰ্টেইনলি ক্ৰিকেটৰ কথা কৈছো কাৰণে ক্ৰিকেটটোৰ পিছত আহি লগ হৈছে, কিন্তু আদাৰৱাইজ চুইমিং, চাইক্লিং, প্লেয়িং এইকেইটা কি হৈ আছে? একেটা ষ্ট্ৰাকচাৰ ফলো কৰি আছে। ইয়াকে কি বুলি কয়? যেতিয়া এটা লিষ্টত বা একেলগে তালিকা কৰোতে গোটেই কেইটা বস্তু একেটা ফৰ্মেটত লিখা হয়, the grammatical form should be কি? consistent। আমিও consistent ৰাখিছো, গোটেই কেইটা জেৰাণ্ট দিছো আমি, ঠিক আছে? গোটেই কেইটা জেৰাণ্ট দিছো, দিয়াৰ কাৰণে ইয়াৰ ফৰ্ম যিটো আছিলে এইটো কনসিস্টেন্ট হৈ গ'ল। এই গোটেই কেইটা কি? কনসিস্টেন্ট। আৰু সেই কাৰণে this sentence is following parallel structure।
প্যাৰেলেল স্ট্ৰাকচাৰ, এইটো কি বুলি কয়, প্যাৰেলেলিজম বুলিও কয়। এতিয়া যদি আমি ইয়াৰে সলনি অলপ উল্টা পুল্টা স্ট্ৰাকচাৰ লিখিলোহেঁতেন, আমাৰ প্যাৰেলেল স্ট্ৰাকচাৰ ফলো নকৰিলে কি হ'ব, that will be another grammatical error। আমি ফলো নকৰিলে কি হ'ব সেয়া উদাহৰণত চাম। এতিয়া উদাহৰণত চাও, কমন মিষ্টেক কি, she likes dancing, to swim and reading। বাকী কেইটা কি ফৰ্মত আছে চাও, dancing and কি আছে, reading। এইকেইটাক আমি কি বুলি ক'ব পাৰো, these two can be called gerund, because ইয়াতে কি হৈ আছে, ভাৰ্বৰ লগত ing যোগ হৈছে বাট নাউনৰ নিচিনা ব্যৱহাৰ হৈছে, এইকেইটা হৈছে gerund। বাট to swim বুলি কৈছে, to swim টো কি হৈছে, তোৰ লগত মেইন ভাৰ্বটো বহি আছে, to plus swim। এইটো কি, যেতিয়া তোৰ লগত মেইন ভাৰ্বটো বহে ইয়াক কোৱা হয় ইনফিনিটিভ বুলি। গতিকে এই বেলেগ স্ট্ৰাকচাৰ হৈ গ'ল, ইনফিনিটিভ হোৱা মাত্ৰকে ই বেলেগ স্ট্ৰাকচাৰ হৈ গ'ল। ইয়াতে আছিলে জেৰান, সি হ'ল ইনফিনিটিভ। গতিকে কি ইহঁতে প্যাৰেলেল স্ট্ৰাকচাৰ ফলো কৰি থকা নাই। দ্যাটছ ৱাই এইটো সেন্টেন্স গ্ৰামেটিকেলি কাৰেক্ট নহয়। বুজি পাইছেনে? কিয়, she likes dancing, swimming and reading হ'ব লাগিছিল। The verb forms are not parallel। কোনটো প্যাৰেলেল নহয়, ইয়াৰ কাৰণে নহয়, ই গণ্ডগোল কৰি আছে। গতিকে কাৰেক্ট হ'ব লাগিলে কি হ'ব, এইডাৰ গোটেইকেইটা জেৰান হ'ব লাগিব আৰু গোটেইকেইটা ইনফিনিটিভ হ'ব লাগিব। চাও, she likes dancing, swimming and reading হ'ব পাৰে, গোটেইকেইটা কি আছে, গোটেইকেইটা জেৰান্ড আছে। আদাৰৱাইজ এইটো কি হ'ব পাৰে, she likes to dance, to swim and to read। তেতিয়া গোটেইকেইটা কি হৈ যাব, ইনফিনিটিভ হৈ যাব। গোটেইকেইটা ইনফিনিটিভ হৈ গ'ল, হ'লনে মিনিংফুল, হৈ গ'ল। চ' আমি কি কৰিব লাগিব, প্যাৰেলেল স্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি যেতিয়া কিবা এটা বস্তু বৰ্ণনা কৰো বা লিখো, তেনেকুৱা স্থলত আমি গোটেইকেইটাতে কি কৰিব লাগিব, একেটা স্ট্ৰাকচাৰ, একেটা গ্ৰামেটিকেল স্ট্ৰাকচাৰ, একেটা গ্ৰামেটিকেল ফৰ্ম আমি ফলো কৰাব লাগিব। আৰু যদিহে ফলো নকৰে তেতিয়াহ'লে আমাৰ সেইটো গ্ৰামেটিকেল ভুল বুলি কোৱা যাব। ঠিক আছে, এয়া আছিল প্যাৰেলেল স্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি কৰা ভুল। এতিয়া এইটো কিয় ইম্পৰ্টেণ্ট, প্যাৰেলেল স্ট্ৰাকচাৰটো কিয় ইম্পৰ্টেণ্ট, parallel structure improves rhythm, clarity and style in writing, so without it lists or comparisons feel unbalanced or awkward। বস্তুটো যদি ব্যালেন্স কৰিব লাগে প্যাৰেলেল স্ট্ৰাকচাৰৰ ক্ষেত্ৰত, তেতিয়া কি কৰিব লাগিব, প্যাৰেলেল স্ট্ৰাকচাৰত আমি কিবা এটা ব্যালেন্স কৰিব লাগিলে গোটেইকেইটা একে ফৰ্মেশনত লিখা যাব, তেতিয়াহে আমাৰ ৰিদম, ক্লাৰিটি আৰু ষ্টাইলটো কি হৈ থাকিব, বৰ্তি থাকিব। ঠিক আছে, বৰ্তি থাকিব তেতিয়াহে। চ' ইমানখিনিয়ে আছিল আমাৰ কমন মিষ্টেক্স কেইটাৰ বিষয়ে। আই হোপ এইখিনি আপোনালোকে পঢ়ি ভাল পালে। যদিহে পঢ়ি ভাল পালে বা কামত আহিব বুলি ভাবিছে আমাক জনাব পাৰে। আৰু আদাৰৱাইজ ইয়াৰে বাহিৰে যদি আন কিবা এনেকুৱা টপিক আছে যিখিনিত আপোনালোকৰ অকণমান গণ্ডগোল লাগে, বা এইটো টপিক কেনেকুৱা ওলাই, পাৰ্টিকুলাৰ কিবা টপিক ওলাই যিটো টপিকত কিবা এটা খোকোজা আছে বা ভালকে বুজি নাপাওঁ, সেই টপিকছখিনি আমাক জনাব পাৰে কমেণ্ট ছেকশ্যনত। আমি সেইখিনিৰ ওপৰতো ক্লাছে জানিবৰ কাৰণে ট্ৰাই কৰিম। চ' আজিলৈ ইমানখিনিয়ে আছিল। অকণমান টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণা আছে। আপোনালোক যদিহে আমাৰ সৈতে এই পৰ্যন্ত টেলিগ্ৰামত জড়িত হোৱা নাই, তেতিয়াহ'লে অতি শীঘ্ৰে জড়িত হ'ব বুলি মই আশা ৰাখিছো। স্ক্ৰীনৰ বাওঁফালে আপোনালোকে দেখিছে এটা গ্ৰীণ কালাৰ কলপতীয়া ৰঙৰ এটা QR কোড। এইটো হৈছে ই-কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ QR কোড। আপোনালোকে নিশ্চয় জানে আমি বহুতো কোৰ্চেছ লঞ্চ কৰোঁ, আমি বহুতো মক টেষ্ট ৰিলিজ কৰোঁ, আৰু লগে লগে আমাৰ লাইভ আৰু ৰেকৰ্ডেড ক্লাছবিলাকো ইউটিউবত আপলোড হৈ থাকে। আমাৰ কোৰ্চবিলাকত কিছুমান স্পেচিয়েল ডিছকাউণ্ট অফাৰ চলি থাকে কেতিয়াবা, লগতে আমি লাইব্ৰেৰী ফেচিলিটিজ কি কৰোঁ, প্ৰভাইড কৰোঁ। গতিকে এই গোটেইখিনি কথা আমাৰ লাইব্ৰেৰীৰ বিষয়ে, কোৰ্চেছৰ বিষয়ে, মক টেষ্ট বা অফাৰ্ছবিলাকৰ বিষয়ে যদিহে আপুনি এগৰাকী এস্পাইৰেণ্ট হয় বা জানিব বিচাৰে, তেতিয়াহ'লে জানিব পাৰে আমাৰ এই টেলিগ্ৰাম চেনেলটোৰ থ্ৰুৰে, ই-কুহিপাত অফিচিয়েল টেলিগ্ৰাম channel। So by scanning the QR code, you can join the channel, which is absolutely free of cost. And otherwise, if you guys want to know about my YouTube classes, so these classes are available by links in this channel। এইটো চেনেলত লিংক সৈতে ক্লাছবিলাক এভেইলেবল হয়, গতিকে আপোনালোকে তাতেও চাব পাৰে। আৰু লগতে মোৰ ক্লাছবিলাক যিবোৰ লাইভ ক্লাছ, তাৰে আগে আগে লিংকবিলাক ইয়াতে পাব। আৰু লগে লগে যিবোৰ ৰেকৰ্ডেড ক্লাছ আছে, ৰেকৰ্ডেড ক্লাছবোৰ আপলোড হৈ যোৱাৰ পিছে পিছে আপোনালোকে PDF বিলাক এইটো চেনেলতে লাভ কৰিব। গতিকে এই দুয়োটা চেনেল আপোনালোকৰ কাৰণে লাভেই লাভ, আৰু ফ্ৰী অফ কষ্ট, একেবাৰে ফ্ৰী, পইচা পাতি দিব নালাগে, আৰু ধুনীয়াকে জইন কৰি ল'ব বুলি আশা ৰাখিছো। আপোনালোকৰ অনলি বেনিফিট হ'ব। গতিকে টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণাটো ইমানেই আছিলে। আশা কৰো আজিৰ সেশনটো আপোনালোকৰ কামত আহিল, আৰু ইয়াৰে পিছৰ সেশনত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।